মাক এতিয়া এনেকৈ চাই থাকিবিনে ভগৱানে কিয় আমাৰ লগত এনেকুৱা কৰিলে বা আমাৰ পৰাতো দেউতাক কেতিয়াবাই কাঢ়ি নিলে আৰু এতিয়া মাৰ এইটো অৱস্থা কি কৰিবি ভাইটি ভাবি নোপোৱা হৈছো কিয় আমাৰ লগত এনেকুৱা কৰিলে ভগৱানে হাতত এটকা এটা নাই ইফালে ডক্টৰে কৈছে মাৰ বোলে সোনকালে অপাৰেশ্যন কৰিব নোৱাৰিলে মা আৰু আমাৰ মাজত জীয়াই নাথাকে ভাইটি বা মাও যদি আমাৰ মাজৰ পৰা গুচি যায় আমি কাৰ লগত থাকিব আমাৰ কি হ'ব বা তই জানা কাৰোবাৰ ওচৰত সহায় বিচাৰি কোনোবাই নিশ্চয় সহায় কৰিব টকা কেইটামান যোগাৰ কৰিব পাৰিলে মাৰ অপাৰেশ্যনটো কৰিব পাৰিম কিমান আৰু মাক এনেকৈ ঘৰত চাই থাকিম আৰু কাৰ ওচৰত হাত পাতিম ক ভাইটি কাৰ ওচৰত হাত পাতিম মই ইমান দিনেতো লোকৰ ওচৰত হাত পাতিয়ে মাক চিকিৎসা কৰাবলৈ নিলো এতিয়া কাৰ ওচৰত হাত পাতিম মানুহবোৰক টকা এটা সহায় কৰিবলৈ ক'লে কোনোবাই 10 টকা কোনোবাই 100 টকা কোনোবাই 50 টকা খুব বেছি দিলে 500 টকা এতিয়ানো বাৰু আমাক কোনে ইমানখিনি টকা দি সহায় কৰিব কচোন তই অৱশ্যে ঠিকেই কৈছ বা মানুহেনো আমাক আৰু কিমান টকা দি সহায় কৰিব ভগৱানে কিবা এটা চকু মেলি চোৱা হলে আমালৈ ভাবি একো উপায় নোপোৱা হৈছো মামাই আমাৰ ফালে পিটি দিলে কিবা এটা সহায় কৰিব লাগে বুলি নহাই হৈ থাকিলে ক'ৰ পৰা আহিব মামাহে একেইহে মামীয়ে যি কয় তাকে মানি চলে মামীয়ে নালাগে বুলি ক'লে নাহে নিজৰ বাইকজনী ওচৰলৈ আহিবলৈও অকণমান সময় নাই এইবোৰ নিজৰ বুলি দামতে বা এটা কাম কৰছো নহ'লে আমাৰ গাঁৱৰ যে ৰুবুল দাহেঁতে বিহু চিহু পাতিলে মানে মানুহৰ পৰা ডনেশ্যন বিচাৰি বহুত টকা গোটাই দিয়ে ৰুবুল দাহঁতৰ ওচৰলৈকে যাওঁ নি সিহঁতক গৈ দৰকাৰ হ'লে দুইটাই হাতে ভৰিয়ে ধৰিমগৈ সিহঁতে কিজানি তেনেকৈ ডনেশ্যনটো উঠাই দিব পাৰে বা সিহঁতে বিচাৰিলে নিশ্চয় মানুহে দিব যাওঁ নি নহ'লে সিহঁতৰ তালৈকে এইটো কথা মোৰ মনলৈ অহাই নাছিল তই বৰ ভাল কথা এটা মনত পেলালি মই হাতকে গৈয়ে আহোঁগে তই যাব নালাগে মা উঠিলে মানে মাক কিবা দৰকাৰ হ'লে মানে দিব লাগিব নহয় তই ঘৰতে থাকচোন হ'ব বা তই চিন্তা নকৰিবি মই মাৰ লগত আছো তই যা হে প্ৰভু দয়াময় চকু মেলি চাবা আমাৰ মৰমৰ মাজনীক আমাৰ মাজৰ পৰা কাঢ়ি নিনিবা এজনী শুনি পাতি দেখোন কৰবালৈ যাওঁ হ'বলা বৰদেউতা সেইফালে আহিছো মাৰৰ গা এতিয়া কেনেকুৱা অলপ ভাল পাইছেনে বাৰু মই এইকেইদিন যাবলৈ সময় পোৱা নাই নহয় মাৰ গা ভাল হোৱা নাই আপুনিতো জানেই ডক্টৰে মাক অপাৰেশ্যন কৰাৰ কথা কৈছে অপাৰেশ্যন কৰিবলৈ বহুত টকা লাগে আমি এতিয়া ক'ৰ পৰা পাওঁ সেই টকা নিজৰ মাটি বাৰী অকণমান থকা হ'লেও সেয়াকে বিক্ৰী কৰি দিলোহেঁতেন সেয়াও নাই মাত্ৰ ভেটিটোও যদি বেছি দিওঁ আমিনো ক'লৈ যাম কি কৰিম ক'ত থাকিম সেয়েহে টকা নাপাই আধাপতি বহি আছিলোঁ ভাইটিয়ে ক'লে বোলে আমাৰ গাঁৱৰ ৰুবুল দাহেঁতি পইচা কেইটামান ডনেশ্যন উঠাই দিব পাৰে নেকি সিহঁতে বিহুৱে মানে ৰাস্তাত পাতিলে বুলি সিহঁতে পইচা পাতি উঠাই থাকে যে সিহঁতে পাৰিবও পাৰে সেইকাৰণে সহায় বিচাৰি আহিছোঁ তই ঠিকেই কৈছ সিহঁতে সহায় কৰিব পাৰিব পাৰে বাৰু যাচোন সেই কৈছাকৈ কথাটো কি কৰি বিপাই নোহোৱা হৈছে আমাৰ দৰে দুখীয়া মানুহবোৰৰ বেমাৰ আজাৰ হ'লে চিন্তাই হয় বৰ্তা আমাৰ দৰে দুখীয়া মানুহৰ বেমাৰ আজাৰ হ'লে বহুত চিন্তা হয় টকা পইচা নাথাকিলে আজিকালি একো লাভ নাই মই গৈ থাকোঁ দিয়ক যিমান সোনকালে মাৰ অপাৰেশ্যনটো হ'ব সিমান সোনকালে মা ভাল হ'ব দেৰি কৰি থাকিলে বহুত বেছি দেৰি হৈ যাব তই ঠিকেই কৈছ যা তই যা মই গাখীৰকণ নিবলৈ বুলি আহিছিলোঁ যা তই যা দেহি ল'ৰা ছোৱালী হাললৈ বেয়াই লাগে বাপেক ঢুকুৱা আজি 3 বছৰমান হৈছিলহে আকৌ মাকো নৰিয়াত পৰিলে এতিয়া যদি মাকৰো কেনেবাকৈ কিবা এটা হ'বলৈ হয় বৰ বেয়া কথা হ'ব ল'ৰা ছোৱালী হাল অনাথ হৈ পৰিব হে প্ৰভু চকু মেলি চাবা আৰু আৰ্টিষ্ট এটা আনিব লাগিব তেতিয়াহে মানুহ বেছি হৈ গম পোৱা নাই বেয়া নহয় পইচাটো যোগাৰ কৰিব পাৰিলে আৰু জেকেটাক আনিব পাৰি যোগাৰ কৰিব লাগিব কষ্ট কৰিলেহে আমি আনিব পাৰিম ঠিকেই কৈছ সকলোৱে পূৰা লাগিব লাগিব তেতিয়া আনিব পাৰিম ভাল গায়ক এজন আজিকালি ভাল গায়ক এজন নহ'লে বিহু পাতি একো লাভ নাই একদম ঠিক কৈছ তই আপোনাক বিচাৰি মই ইয়াত পালোহি আৰে শুনবাহি তই ইয়াত মোক বিচাৰি কিয় আহিছ আপোনাক মানে
অকল আপোনাক বুলি নহয় আপোনালোক দুয়োকে বিচাৰিছিলোঁ কিয় কি দৰকাৰ আছে তোৰ আমাৰ লগত মানে আপোনালোকেতো জানেই আমাৰ মাৰ গা কিমান বেয়া ডক্টৰে অপাৰেশ্যন কৰিবলৈ কৈছে সেয়েহে তোৰ মাৰো বেমাৰ হৈছে ডক্টৰে অপাৰেশ্যন কৰিবলৈ কৈছে আমি কি কৰিম এতিয়া মানে আপোনালোকে সহায় এটা কৰি দিব লাগে কি সহায় কৰিম আমি চব সহায় কৰিব পাৰিম কিন্তু টকা পইচা নুখুজিবি দেই তহঁতক দিবলৈ আমাৰ হাতত টকা একেবাৰে নাই আপোনালোকে দিব নালাগে বাৰু কিন্তু আপোনালোকে যদি পাৰে আমাৰ ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাই মাৰ বাবে পইচা কেইটামান ডনেশ্যন উঠাই দিব নেকি আপোনালোকে বিহু পাতিবৰ কাৰণে ডনেশ্যন উঠাই ফুৰে নহয় তেনেকৈ যদি আপোনালোকে মানুহবোৰৰ ওচৰলৈ গৈ অকণমান টকা কেইটামান উঠাই দিয়ে আমাৰ বহুত উপকাৰ কৰা হ'ব আমাৰ ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাই এইকণ কৰি দিয়কচোন কি কথা কৈছ এইবোৰ তোৰ মাৰৰ বেমাৰৰ কাৰণে আমি লোকৰ ঘৰে ঘৰে ভিক্ষা মাগি ফুৰিমগৈ তই আৰু কথা পোৱা নাই হা হয় দেই তই আৰু মানুহ নাপালি হা আমাকে পালিহি এইবোৰ কথা ক'বলৈ লাগে যদি দুইটা 100 দিও 200 টকা এটা লৈ যা কিন্তু তোৰ মাৰৰ কাৰণে আমি লোকৰ ঘৰত হাত পাতি ভিক্ষা খুজি ফুৰিবগৈ নোৱাৰো দেই এনেকৈ নক'ব আপোনালোকে আমাৰ সেই শাখা আমাক অকণমান সহায় কৰি দিয়কচোন আপোনালোকে ক'লে মানুহবোৰে নিশ্চয় পইচা দিব ঐ এবাৰ ক'লে শুনা নাপাওঁ নেকি হা ক'ত এনেকৈ পেলাই তাতো কাঢ়ি আছ উঠ যা ঘৰলৈ যা নোৱাৰো বুলি কৈছো নহয় নোৱাৰো আমি তহঁতৰ কাৰণে আমি কি দৰকাৰ লোকৰ ঘৰত ভিক্ষা খুজিবলৈ বিহু পাতিবলৈ চান্দা বিচাৰি যোৱাটো এটা বেলেগ কথা আৰু লোকৰ ঘৰত বেমাৰৰ কাৰণে টকা বিচাৰি যোৱাটো এটা কথা লাজ চৰম নাই নেকি আমাৰ হা যা কিবা বেলেগ ব্যৱস্থা কৰগৈ হত আমাৰ ওচৰত নাহিবি দেই এনেকৈ মই আপোনালোকক কাবৌ কৰিছো ভাইটি আৰু মোৰ মুখলৈ চাই অন্তত আমাৰ মাৰ কাৰণে টকামান টকা আপোনালোকে যোগাৰ কৰি দিয়কচোন পইচা মানুহে চাই আছে হা তোক আমি বেয়া ব্যৱহাৰ নকৰাৰ আগতেই তই এবাৰ উঠি যাচোন তোক ভালে ভালে কৈছোঁ আমি নোৱাৰোঁ তহঁতক এনেকৈ সহায় কৰিব লাগে যদি আমাৰ পৰা 100 লৈ যা আমি সহায় কৰিম কিন্তু আমি লোকৰ ঘৰত টকা বিচাৰি গৈ তহঁতক টকা এসোপা গোটাই দিব নোৱাৰোঁ দেই যা বুলি কৈছোঁ নহয় যা তুমি আমাক কিয় এৰি থৈ গ'লা মা এতিয়া আমি কাৰ লগত থাকিম মা দেউতা তোমালোক দুয়ো কিয় আমাক এৰি থৈ গুচি গ'লা আমি এতিয়াৰ পৰা অনাথ হ'লো ভাইটি আমাৰ মাও নাই দেউতাও নাই মামা আৰু দুদিনমান থাকিব নোৱাৰানে আমি বাৰু এতিয়া অকলে কেনেকৈ থাকিম ভাইটি ৰাতি হ'লে যিহে ভয় লাগে আমি দুটা অকলশৰে এতিয়া কেনেকৈ থাকিম এইখন ঘৰত মামা তহঁতক সদায় ৰাখিবলৈ কোন আহিব হা নিজৰো ঘৰ এখন নাই জানো মোমায়েৰৰ তহঁতকে ৰখি থাকিলে নিজৰ ঘৰখনৰ ফালে চলেমনি বেদেতি হ'ব আৰু দুদিনমান থাকি দিয়াহেঁতেন মোৰ বৰ ভয় লাগে ৰাতি হ'লে ভূত ওলাব বুলি পাৰিবি দে সাহস গোটাহঁত সদায়নো তহঁতৰ লগত কোন থাকিব হেৰৌ আমাৰো জানো ঘৰ এখন নাই মাজে সময়ে মই আহি খবৰ খাতি লৈ থাকিম দে চাউল পাতি ক'ত কি নাই মই আনি দিছোঁ তহঁতে কিবা বস্তু দৰকাৰ হ'লে মোলৈ ফোন কৰিবি এতিয়া থুনথুনাই দেখুৱাব নালাগে আৰু ইমান দিন থাকি দিছোঁ ইমানখিনি সহায় কৰিছোঁ সকামে নিকামে পাতি সকলোবিলাকতো আমিয়ে খৰচ কৰিছোঁ এতিয়া আৰু তহঁতৰ লগত আমি ইয়াতে থাকিব নোৱাৰোঁ নহয় তহঁতে এতিয়া যিমান কান্দা কাটা কৰি থাকিলেও নহ'ব নিজে সাহস গোটা আৰু এতিয়া তহঁতক ৰখিবলৈ সদায় কোন আহিব হা হ'ব দিয়ক মামী যাওক আৰু থাক দেই ভালকৈ থাকিবি কিবা অসুবিধা হ'লে ফোন কৰিবি মই বাৰু মাজে মাজে আহি থাকিবলৈ চেষ্টা কৰিম কি কৰিবি ঘৰখন পোহপাল দিবলৈ ময়ো কামলৈ যাব লাগে নহয় সদায়নো কিমান কাম ক্ষতি কৰি থাকিবি মোৰো জানো এখন সংসাৰ নাই তহঁতে এতিয়া নিজেও কিবা এটা কৰিবলৈ চাবি ঐ গাঁৱৰে কাৰোবাৰ ঘৰত কাম বন ওলালে কৰি দিবিগৈ বুজিছ আৰু শুন পাহি তইতো এতিয়া মাটি চাটি ৰুব পৰা হ'লিয়ে হাজিৰা কৰিবলৈ মেলিবলৈ যাবি বুজিছ পঢ়া শুনাও দুইটাই কৰি আছ তেতিয়া সেইবিলাককে কৰি মেলি নিজে চলিবি চব কথাতে আকৌ অকণমানি কথাতে বস্তু বিচাৰি মোমায়েৰলৈ ফোন নকৰিবি মোমায়েৰ চাকৰিয়াল নহয় মোমায়েৰে সেই লোকৰ ঘৰত কাম কৰি পেলাইহে ঘৰখন চলাই আছে তহঁতকে চাব নে আমাকে চাব সৰু কথাতে তহঁতে ফোন কৰি আকৌ আমনিও কৰি নাথাকিবি কৈ দিছোঁ সেই ৰ'বাচোন কিন্তু কথাবোৰ কোৱা বাৰু মামীয়ে ঠিকেই কৈছে হ'ব দিয়া মামী তুমি চিন্তা কৰিব নালাগে আমি মামাক বস্তু বিচাৰি আমনি নকৰোঁ মই কাম বিচাৰিম কাম কৰিম লোকৰ ঘৰত ধান কটা মাটি ৰোৱা কাৰোবাৰ ঘৰত কাম বন কৰা ছোৱালী হৈ থাকিবলগীয়া হ'লেও থাকিম পঢ়া শুনা কৰিবই লাগিব মায়ে কৈছে নহয় নপঢ়িলে নুশুনিলে একো নাই সেয়েহে আমি দুটাই পঢ়িবই লাগিব হ'ব দে এতিয়া আমি গৈ থাকোঁ আৰু থাকিবি হঠাৎ নিওঁ দেই যা তহঁত দুটা ভিতৰলৈ যাগৈ যা আজিৰ পৰা তই আৰু মই এইখন ঘৰত অকলশৰে থাকিব লাগিব মামা আৰু মামীও আমাক এৰি থৈ গ'লগৈ আমি এতিয়া অকলে থাকিব লাগিব বা থাকিবলৈ আমি শিকিবই লাগিব কোনেনো আমাক সদায় ৰখি দিব কচোন মামীয়েনো কি মিছা কথা কৈছে মামাৰ কোনো চাকৰি নাই মামাই লোকৰ ঘৰে ঘৰে কাম কৰিহে ঘৰখন চলায়
আমাক ৰখি থাকিলে মামাই কেনেকৈ কাম কৰিব তেওঁলোকৰ ঘৰখন কেনেকৈ চলিব এতিয়া আমি আমাৰ জীৱনৰ সকলো সংগ্ৰাম অকলেই কৰিব লাগিব তই চিন্তা নকৰিবি ভাইটি মই আছো নহয় ভগৱানে আমাৰ অনাথ ল'ৰা ছোৱালী হাললৈ চকু মেলি চাব দে তই চিন্তা নকৰিবি অ' ভাইটি ভাইটি আজি মই স্কুলৰ পৰা অহাৰ পিছত বাহিৰে বাহিৰে সমবায়ৰ পৰা চাউলকেইটা আনিবলৈ যাম তই আকৌ ঘৰত আহি পেলাই মই নাই বুলি মন বেয়াকৈ নাথাকিবি দেই কিয় চাউল কি নাইকিয়া হ'লেই নেকি চাউল নাইকিয়া হোৱা নাই কালি পইচা কেইটামান দৰকাৰ হোৱাৰ কাৰণে চাউল অলপ বিক্ৰী কৰি দিলোঁ সেইকাৰণে আমাক খাবলৈ লাগিব যে সেইকাৰণে বোলো আজি আকৌ চাউলকেইটা লৈ আহোঁগৈ চাউলকেইটা বিক্ৰী কৰিহে কালি দালি আলুকেইটা আনিছোঁ কিমাননো মেনেজ কৰিবি আৰু মানুহবিলাকৰ ঘৰত কাম বিচাৰি গ'লেও কাম নাপায় এতিয়া বাৰিষা আহিছে আৰু এতিয়া মাটি চাটি ৰুব পাৰিম আৰু অ' বা তোৰ বৰ কষ্ট হৈছে নহয়নে মা দেউতা ঢুকোৱাৰ পাছত সঁচাকৈ আমাৰ ওচৰলৈ কোনোৱেই নহা হ'ল গাঁৱৰ মানুহে আমাক সহায় কৰক চাৰি আমি যদি কেতিয়াবা এনেও সিহঁতৰ ঘৰলৈ যাওঁ তেতিয়া কিবা বস্তু বিচাৰি আহিছোঁ বুলি আমাক দেখিলেই পলাবহে খোজে হয় ভাইটি দুখীয়াক কোনেও ভাল নাপায় আমি গ'লে সিহঁতে ভাবে কিবা খুৱাব লাগিব কিবা দিব লাগিব সেইকাৰণে বহুতেই আমাক দেখিলে দুৱাৰ মাৰেও কি কৰিবি অনাথ ল'ৰা ছোৱালী হাললৈ কাৰো যেন দয়া মমতা নাই সকলো তেনেকুৱা নহয় দেই বা চবৰে কথা নকবি পাই বহুতে আমাক ভালো পায় সহায়ো কৰে সিদিনাখন পিতৌকণ বৰ্তাই আহি কিমানখিনি চাউল আৰু শাক পাচলি দি থৈ গৈছিলে সি মনত নাই ধেত মইনো কেতিয়া ক'লোঁ সকলোৰে কথা কিন্তু বহুতেই আমাক দেখিলে এনেকুৱা কৰে আৰু যিসকলে আমাক ভাল পায় তেওঁলোকৰ কথানো কিয় বনাম গাম বাৰু কচোন বাৰু সেইবোৰ কথা এতিয়া বাদ দে স্কুললৈ দেৰি হ'ব যাওঁ ব'ল বেচেৰি ফুলপাহীয়ে ঘৰখন চলাবলগীয়া হোৱাৰ বাবে তাই লোকৰ ঘৰত কাম এটা বিচাৰি ল'লে ৰাতিপুৱা তাই লোকৰ ঘৰত কাম বন কৰি নিজৰ ঘৰত ভাত পানী বনাই ভায়েককো খুৱাই লগতে স্কুললৈ বুলি যায় আৰু আবেলি আহি তাই এখন চানা বাদামৰ দোকান খুলিছে ফুলপাহী ঐ তোৰ বাচন ধোৱা হ'লে নাই তোৰ বাচন ধোৱা হ'ল যদি মোৰ কাপোৰখিনি অলপমান চাৰ্ফত দি থৈছোঁ ধুই দিবিচোন দেই তই যোৱাৰ আগত সেইখিনি ধুই থৈ যাবি অঁ হ'ব বাইদেউ মই ধুই থৈ যাম দিয়ক আজি বাৰু মোৰ দেৰি হ'বগৈ নেকি আজি দেখোন দেৰি হ'ব যেন লাগিছে ভাতকেইটা বাৰুকৈ বনাই থৈ আহিলোঁ বুলিহে নহ'লে গৈ বনাবলৈ দেৰিয়ে হ'লহেঁতেন আজি ঢেৰ কাম ওলাইছে বাইদেউহঁতৰ ঘৰত ৰৈ নাথাকোঁ সোনকালে কামকেইটা কৰি আজৰি হওঁ ভাইটিয়ে চাগে মই হ'লে বাট চাই আছে ইফালে দোকানৰ কাৰণে আজি বজাৰলৈও যাব লাগিব বুধবাৰ আৰু মগুমাহ কেইটামান আনিবগৈ লাগিব ইয়াৰ দোকানবিলাকৰ পৰা কিনিলে ঢেৰ দাম বজাৰৰ পৰা আনিলে অলপ কমতে পাম বৰ ধুনীয়াকৈ বনাইছ দেই সোনপাহী চানাকেইটা তোৰ দোকানত আবেলি সময়ত চানা কেইটামান নাখালে তাতেই ভাল নালাগে জানো পাই দীপাবা বনাবলৈ চেষ্টা কৰিছোঁ আৰু ভাল হৈছে নে নাই ভাল হৈছে মই ভাল পাইছোঁ পিছে এটা কথা নহয় তইতো এবাৰ 10লৈ পালি ন এইবাৰ মেট্ৰিক দিবি পঢ়া শুনাটো গুৰুত্ব দিবি কিন্তু পঢ়া শুনাত গুৰুত্ব নিদিলে একো নাই আজিকালি পঢ়া শুনাই সকলো ভালদৰে পঢ়চোন চাবিচোন কিবা এটা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিবি আমিবোৰ দেখিছোঁ নহয় ভালকৈ নপঢ়াৰ বাবে আজি এনেই পঢ়ি থাকিবলগীয়া হৈছে আজিকালি পঢ়া শুনা নকৰিলে একো নাই এখন পৃথিৱীত অঁ মই পঢ়া শুনাটো ভালকৈয়ে কৰি আছোঁ বাৰু নম্বৰ ভালকৈয়ে পাই আহিছোঁ এইবাৰ মেট্ৰিক দিব লাগিব খুব ভালকৈ মই প্ৰস্তুতি চলাই আছোঁ দিনৰ দিনটোতো কামৰ পৰা সময়ে নাপাওঁ ৰাতি সঁচা কথা ক'বলৈ গ'লে 12টা এটালৈকে মই নুশুৱেই সেইকণ সময়হে পঢ়িবলৈ পাওঁ আৰু হওক কিয় দে ভগৱানে তহঁতৰ ল'ৰা ছোৱালীহালক মংগল কৰক ভাইৰেও চোকা সিও এইবাৰ 8ত পালেগৈয়ে আৰু 2 বছৰৰ পিছত সিও মেট্ৰিক দিব দুয়োটাই ভালদৰে অন্ততঃ পঢ়া শুনাটো কৰিলে কিজানি ভালকৈ চাকৰি বাকৰি এটা কৰিব পাৰিলে তহঁতৰ জীৱনটো সুখৰ হ'ব আমিতো সেয়াই কামনা কৰোঁ জানো আৰু কি হয় চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ ভগৱানে আমাৰ কপালত ইমান দুখ লিখিলে নাজানো আৰু ভৱিষ্যতলৈ কেতিয়াবা আমাৰ সুখ হ'ব বা নহয় হ'ব কিয় নহ'ব দুখ বোলে এনেই নকয় নহয় একালে দুখ একালে সুখ চাবিচোন তহঁতে এতিয়া দুখত আছ নহয় তহঁতি কষ্ট কৰিবি সফল হ'বি আৰু সুখত থাকিব পাৰিবি সদায় ময়ো ভগৱানক সদায় তাকেই প্ৰাৰ্থনা কৰোঁ আৰু এইবোৰ বাদে ৰ'দালিহঁতৰ বিয়ালৈ মাতিছেনে নাই মানুহবোৰ গ'লেই মোৰ মাক যাবলৈ কৈ থৈ আহিছোঁ যাবলৈ বৰ এটা মন নাই তই নাযাওঁ নেকি তহঁতক মাতিছে নাই মতাটো মাতিছে বাৰু সিহঁতৰ ঘৰৰ বিয়ালৈ আজিকালি আকৌ প্ৰায়ে মানুহে আমাক সকাম বিয়া এইবোৰলৈ নামাতেই কিছুমানেহে মাতে চাই আজি পিছে মাতিছে কিন্তু মই নাযাওঁ স্কুলৰ পৰা আহোঁতে ভাইটিকে প্ৰেজেণ্ট এটা আনি দি থৈ আহিছোঁ তাক লগৰবিলাকৰ লগতে গৈ খাই আহিবলৈ কৈছোঁ মই নাযাওঁ মই যদি বিয়া খাই ফুৰোঁ দোকানখন বন্ধ হ'ব নহয় দোকানখনৰ প্ৰায় 2 টকা ইনকাম কৰি আছোঁ তাতে আকৌ বিয়াখনলৈ পিন্ধি যাবলৈ মোৰ ওচৰত ভাল কাপোৰ এযোৰো নাই সেয়েহে এই বিয়া সবাহবোৰ খোৱাটো মই বাদ দিছোঁ সকাম খাবলৈ বাৰু যাওঁ মানুহৰ ঘৰত কাম বন এটাও কৰি দিব লাগে নহয় অঁ হয় নেকি তই কোৱা হ'লে মোৰ কাপোৰ এযোৰকে হ'লেও দিলোঁহেঁতেন যদি যাওঁ নাই নালাগে দে মই নাযাওঁ মই গ'লে আকৌ দোকানখনো বন্ধ হ'ব নহয় বাৰু ঠিক আছে তেতিয়াহ'লে মা বিয়ালৈ গ'ল চাগে মই ঘৰত থাকিবগৈ লাগিব নহয় যাওঁ দে তোৰ ওচৰত চানা কেইটামান খাই যাওঁ বুলিহে আহিলোঁ হ'ব
হ'ব সকলোৰে আজি বেয়াই হৈছে। কিন্তু আমাৰ কপালত সেইবোৰ নাই অ'। দোকান কেনেকুৱা চলিছে অ ককা, চলিছে ভালেই চলি আছে বাৰু। পিছে আপুনি কোনে কৈছিলে? মই বিয়াৰ পৰা আহিলো বিয়াখন খাই আহিলোগে। অ হয় নেকি? ভালেই কৰিলে দিয়ক। পিছে তই নগলি যে ভাইৰক দেখি থৈ আহিলো বাৰু। নাই অ ককা, মই গ'লে আকৌ দোকানখন বন্ধ হৈ থাকিব নহয়। দোকানখন এদিন বন্ধ হ'লেও বহুত লছ। সেইটো পিছে হয় দে, তই ৰাতিপুৱা লোকৰ ঘৰত কাম কৰ, দুপৰীয়া স্কুললৈ যাওঁ, আবেলি আকৌ এনেকৈ কেঁচা বাদামৰ কেঁচা চেনাৰ দোকান দিছ, এনেকৈ ঘৰখন চলাইছ, নিজৰ প্ৰয়োজনীয়তাবিলাক পূৰণ কৰিছ। হওক দে, ভগৱানে তহঁতৰ মংগল কৰক। তহঁতৰ অনাথ ল'ৰা ছোৱালীহালক ভগৱানে চকু মেলি চাওক। পিছে মোমাইলৈ মাজে মাজে আহেনে নাহে? কি ক'ব ককা, মামা আহিবলৈ মন কৰে, কিন্তু মামীয়ে ৰঙা চকু দেখুৱায়, যাৰ বাবে ভয় কৰি মামাই বৰকৈ আহিবলৈ নোৱাৰা হ'ল আজিকালি। আগতে মাহেকত 3বাৰমান আহিছিল, এতিয়া সেই মামা 6 মাহলৈও দেখিবলৈ নাইকিয়া হৈছে। কি কৰিব, সকলোৰে সংসাৰ আছে, আমিতো মামাক জোৰবস্তিও কৰিব নোৱাৰোঁ। সেইটো অৱশ্যে হয় বাৰু। কি কৰিবি, নিজৰ জীৱনৰ সংগ্ৰাম নিজেই কৰিব লাগিব। হয় দিয়ক ককা, কৰি আছোঁ আৰু আগলৈ কৰি যাম। হওক দিয়ক, ভগৱানে তহঁতৰ মংগল কৰক। মই এতিয়া গৈ থাকো দে, আহিম আৰু কেতিয়াবা তোৰ দোকানৰ পৰা চানা আনিবলৈ। হ'ব ককা। এনেদৰে সোণপাহীয়ে বহু কষ্ট কৰি তাই ঘৰখন চলাই নিলে, লগতে নিজৰ পঢ়া শুনা, ভায়েককো পঢ়ুৱা মেলা, ভায়েকক চম্ভালা সকলো দায়িত্ব যেন পালন কৰিলে সোণপাহীয়ে। এনেদৰে এদিন দুদিনকৈ সময়বোৰ বাগৰি গৈ বছৰ পাৰ হ'বলৈ ধৰিলে। পাচলি ল'ব, পাচলি। সেইটো হৰেণৰ ল'ৰা নহয়নে? হয়। পিছে আপোনাকহে চিনি নাপালোঁ। ক'ত চিনি পাবি, তহঁত সৰু থাকোঁতে মই চহৰত গৈ ঘৰ মাটি কিনি তাতে থাকিলোঁ। ইয়ালৈ বৰকৈ অহা নহয়েই, বহুত দিনৰ মূৰত আহিছোঁ। সেয়েহে গাঁওখনৰ পৰা ফুৰি আহোঁ বুলি ওলাই আহিলোঁ। পিছে তই দোকান দিছ যে পঢ়া শুনা নকৰ নেকি? মই BA কমপ্লিট কৰিলোঁ নহয়। এইবাৰ বা আৰু মই দুয়োটাই টেটৰ পৰীক্ষা দিছোঁ। হয় নেকি? বৰ ভাল কথা দেখোন। হওক দে, দুয়োটাই যদি টেটত পাছ কৰিব পাৰ, দুয়োটাই চাকৰিটো হ'ব। তহঁতৰ অন্ততঃ ভৱিষ্যতটো সুখৰ হ'ব। ভগৱানে চকু মেলি চালেই হ'ল আৰু। চাব, মই গাঁৱৰ মানুহৰ মুখেৰে কোৱা শুনিছোঁ নহয়, তহঁত বাহিৰে ভাইৰে ভালেই পঢ়া শুনাত বৰ চোকা বুলি। নিশ্চয় তহঁতি পাছ কৰিবি, চাবিচোন। জানো আৰু কি হয়। হ'ব দে, ভাল হ'ব, তহঁতে চিন্তাই নকৰিবি। পিছে গম পাইছনে নাই, পৰহিলৈ ৰিজাল্ট দিব নহয়, তহঁতে খবৰটো পাইছনে নাই? নাপাওঁ নহয় গম। হয় নেকি? কৃষ্ণ, দিনটো ওচৰ চাপিছে বুলি শুনি বুকুখন কিবা ধমককে মাৰিছে। একো ভয় কৰিবলগীয়া নাই, ভগৱানক চিন্তা কৰ, চাবি তহঁতক ভগৱানে নিশ্চয় চকু মেলি চাব। মই এতিয়া গৈ থাকোঁ দে, তহঁতলৈ শুভেচ্ছা থাকিল, তহঁতৰ যাতে পৰীক্ষাটো ভাল হওক। হ'ব দিয়ক, আপোনাক লগ পাই ভাল লাগিল। সকলোৱে আশীৰ্বাদ কৰিছে আমাৰ যাতে পৰীক্ষাটো ভাল হওক বুলি। নাজানো আৰু ভগৱানে এইকণ কিবা আমাক কৰে নে নকৰে। মা দেউতাৰ অবিহনে এই পৃথিৱীখন যেন একেবাৰে শূন্য। বৰ কষ্ট হৈও মা দেউতাৰ অবিহনে চলিবলৈ। মা দেউতা থকা হ'লে আজি অন্ততঃ আমাৰ ইমান কষ্ট নহ'লে হয়। সঁচাই বৰ কষ্ট হয় মা দেউতা নাথাকিলেও। দুদিনৰ পাছতে ৰিজাল্ট দিলে। ভগৱানৰ কৃপাত সিহঁত দুয়োটাৰে ৰিজাল্ট ভাল হ'ল। সিহঁতৰ কষ্টবোৰ যেন সাৰ্থক হ'ল, সপোনবোৰ বাস্তৱত পৰিণত হ'ল। সিহঁত এতিয়া খুব সুখী। দুয়োটাই চাকৰি পাই প্ৰথমে সিহঁতৰ মৰমৰ ঘৰখন সাজি ল'লে। থাকিবলৈ পাম সপোনতো ভবা নাছিলোঁ পাই। মই কিন্তু ভাবিছিলোঁ বাইদেউ, মই এনেকুৱা এখন ঘৰ বনাম বুলি বহুত সপোন দেখিছিলোঁ। আমাৰ সপোনবোৰো সকলোবোৰ সাৰ্থক হৈছে বা। আজি যদি মা দেউতা জীয়াই থাকিলে হয়, কিমান যে সুখী হ'ল হয়। ভাইটি, মা দেউতা জীয়াই থকা হ'লে আমাৰ এই সফলতাবোৰ দেখি তেওঁলোকে কম সুখ পালেহেঁতেন নে? আৰু সেইবোৰ কথা পাতি মই যে তোক কৈছিলোঁ, আমাৰ লগৰ ৰক্তিম বৰবৰা, তই চিনি পাৱই নহয়। তেওঁ তোক বৰ পচন্দ কৰিছে, বিয়া কৰাব খুজিছে। বৰ ভাল। মই ভাবিছোঁ তহঁতৰ বিয়াখন ফিক্স কৰি দিওঁ। নাই ভাইটি, মই তোৰ বিয়াখন নপতাকৈ মই নাযাওঁ দেই। তোক এনেকৈ ঘৰত অকলশৰীয়াকৈ এৰি থৈ মই যাব নোৱাৰোঁ। আগতে তই বিয়া পাতিব লাগিব। নাই বাইদেউ, প্ৰথমতে তই বিয়া পাতিব লাগিব। আৰে ডাঙৰজনী বিয়া নোহোৱাকৈ মই কিয় বিয়া পাতিম? মানুহে কি ক'ব? মানুহে কি কয় সেইটো মই নাজানো, কিন্তু মই মোৰ ভাইটোক অকলশৰে এইখন ঘৰত এৰি থৈ কলৈকো ওলাই নাযাওঁ। বা তই কথাবোৰ কিয় বুজি নাপাওঁ বাৰু? তই ডাঙৰজনী থাকোঁতে মই যদি বিয়া কৰাওঁ, তোকে মানুহে হাঁহিব। নাই মই সেইবোৰ একো বুজি নাপাওঁ। মুঠৰ ওপৰত মই কৈছোঁ, তোৰ বিয়াখন নপতালৈকে মই বিয়া হৈ নাযাওঁ। বা তোৰ পৰা যে সঁচাকৈ নোৱাৰি আৰু। সৰুৰ পৰা মানে তই যিটো জেদ ধৰ কৰই মানে। হ'ব দে, ইমান যদি ভাইৰক এৰি যাব নোৱাৰো, প্ৰথমতে মোলৈকে ছোৱালীজনী চাই ল। তাৰপাছত বোৱাৰীজনী আৰু মই মিলি তোক ধুমধামেৰে বিয়া দিম। That's like a my good boy. আমাৰ একেবাৰে ইংৰাজী বাইদেউ। সোণপাহী, ৰ'ব না দেখোন, কওকচোন কিয় আহিলে বা? দুয়োটাই ক'ৰবালৈ যোৱা নেকি তোমালোক? হয়, আজি স্কুল বন্ধ যে বা আৰু মই এফালৰ পৰা আহোঁগৈ বুলি ওলাইছোঁ। পিছে আপোনালোক কিয় বা আহিলে? আৰে তুমিতো জানাই ন, বছৰে আমি বিহু ফাংচনখন পাতি আহিছোঁ। সেয়েহে তোমালোকে এতিয়া আৰু আমাৰ গাঁৱৰে মানুহ। তোমালোকে ইমান ধুনীয়াকৈ চাকৰি বাকৰি পালা, টকা পইচা হ'ল, এতিয়ানো তোমালোকৰ কিহৰ অভাৱ? গতিকে তোমালোকৰ ওচৰৰ পৰা আৰু ভালকৈ 2 টকামান পাম বুলি আহিছোঁ আৰু আগবাঢ়ি। সোণপাহী, তোমালোকে নিদিলেনো কোনে দিব?
আৰে তোমালোক আমাৰ গাঁৱৰ গৌৰৱ, দুইটাই মিলাই 10,000 টকা এটা দিবা আৰু ফাংচনৰ নামত। কি 10,000 টকা? নাই নাই, আমি আকৌ কিয় বিহু ফাংচনত 10,000 টকা দিব? আৰে কিয় নিদিবা? তোমালোকৰ চাকৰি আছে কাৰণেহে খুজিছো। চাকৰি নথকা মানুহৰ পৰাতো আমি ইমান খোজা নাই। অ' আমাৰ চাকৰি আছে কাৰণে আমি ইমানবোৰ টকা আপোনালোকক বিহু ফাংচন পাতিবলৈ দিব লাগে। অঁ কিয় নিদিবা? তোমালোক আমাৰ গাঁৱৰে চাকৰিয়াল, তোমালোকৰ পৰা নল'লে আমি কাৰ পৰা ল'ম? ৰবুল দা, আপুনি নিশ্চয় পাহৰি গৈছে মোৰ মা শয্যাগত হৈ থাকোঁতে আপোনাৰ ওচৰত মই ভৰিত পৰি কান্দিছিলোগৈ যে আপোনালোকে মোৰ মাৰ চিকিৎসাৰ বাবে 2 টকামান টকা ডনেশ্যন উঠাই দিয়ক বুলি। তেতিয়া আপুনি কি কৈছিল মনত আছেনে? আৰু এতিয়া আপুনি লাজ পোৱা নাই নেকি আমাৰ ওচৰত টকা বিচাৰি আহিবলৈ? সেই আগৰ সেইবোৰ কথা কি কৈছ? সেইবোৰ কথা এতিয়া বাদ দে আৰু। কিয় বাদ দিম? আমাৰ বিপদৰ সময়ত আপোনালোকে আমাক সহায় কৰিবলৈ আহিবলৈ টান পালে, আৰু এতিয়া আমি বাইক ভাইখালে কিমান কষ্ট কৰি জীৱনটো সংগ্ৰাম কৰি এইখিনি পাবলৈ সক্ষম হৈছোঁ। এতিয়া আপোনালোকে আমাৰ ওচৰত টকা বিচাৰি আহিবলৈ পাৰিলে, কিন্তু সেই সময়ত আমাৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীহালক দুখত দেখি আপোনালোকে এষাৰ মাত দিবলৈ নাহিল। সহায় কৰাটো বাদেই, মোৰ বায়ে আপোনালোকৰ ওচৰত ভিক্ষা খুজিছিল টকা কেইটামান গোটাই দিবলৈ ক'বলৈ, কিন্তু আপোনালোকে কি ব্যৱহাৰ কৰিছিল মনত আছেনে? গতিকে আপোনালোকৰ নিচিনা মানুহক এটকাও ডনেশ্যন নিদিওঁ। দৰকাৰ হ'লে কোনোবা দুখীয়া মানুহক সেইকেইটা টকা দি সহায় কৰিম, অসহায় মানুহক সহায় কৰিম। কাৰোবাৰ বেমাৰৰ বাবে টকা পইচা আমি দান কৰিম, কিন্তু আপোনালোকৰ দৰে মানুহৰ ওচৰত আমি 10,000 টকা কেতিয়াও ডনেশ্যন নিদিওঁ। আচলতে তোমালোকে ঠিকেই কৈছা, আমি তোমালোকক সহায় কৰিব লাগিছিল। আমাৰ ভুল হৈ গ'ল, প্লিজ আমাক ক্ষমা কৰি দিয়া। আৰু কিবা এটা হ'লেওতো ডনেশ্যন দিয়া বিহু নামত। নাই নাই, আপোনালোকে সৰুতে মোৰ অন্তৰত যিকুৰা জুই জ্বলালে সেই জুই মোৰ আজিও নুমুৱা নাই। হয়তো আপোনালোকে মোক অলপ সহায় কৰা হ'লে মোৰ মা আজি জীয়াই থাকিলেহেঁতেন। আপোনালোকে সেইকণ সময়ত আমাক অকণমানো সহায় নকৰিলে, কিন্তু এতিয়া আমাৰ সফলতা দেখি আমাৰ পৰা টকা বিচাৰি আহিছে। নিদিওঁ আপোনালোকৰ দৰে মানুহক টকা। যাওক, আপোনালোকক দিয়া সেই টকা কেইটা কোনোবা মগনীয়াৰক দি আমি সহায় কৰি পেলাই আমি বেছি সুখী হ'ম। ঐ পইচা নিদিয়ে যেতিয়া যাওঁগৈ আমি, ব'ল। অঁ আহ ভাইটি, কথাটো বাৰু বেয়া হ'ল নেকি? কিবা এটা দি দিয়া হ'লে ভালেই আছিল অ'। নাই একো বেয়া হোৱা নাই। যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে আমি তেনেকুৱাই কৰিছোঁ। সিহঁতে সেইকণ সময়ত আমাৰ ঘৰত এটা খবৰ ল'বলৈ নাহিলে, সহায় কৰাটো দূৰৰে কথা, এতিয়া আকৌ টকা বিচাৰি আহে। হয় দে, সিহঁতে যদি অলপ হ'লে সহায় কৰিলে হয় আমাৰ মা আজি আমাৰ মাজত জীয়াই থাকিলে হয়। সহায় কৰাটো দূৰৰে কথা, মোক বেয়াকৈ কৈ সিহঁতে খেদি পঠাইছিল, কিন্তু আজি সিহঁতে আমাৰ ওচৰত টকা বিচাৰি আহিবলৈ অকণো লাজ অনুভৱ নকৰিলে। দেখিলিনে? হ'ব দে বাইদেউ, এতিয়া বাদ দে, ব'ল এতিয়া আমি য'ত যাব ওলাইছোঁ তালৈ ব'ল। বাটত কোনোবা অসহায় মানুহ পালে সিহঁতৰ নামত দিয়া টকাকেইটা সেই অসহায় মানুহক দি সহায় কৰি থৈ যাম। তই ঠিকেই কৈছ, ব'ল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে হৈছে। এই কাহিনীটো এটা সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। এই কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে বাৰু? কাহিনীটো চাই আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।